আজি হৈছে জেঠ মাহৰ 24 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 8 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণা অষ্টমী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ নতুন গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি সমগ্ৰ দিনটোত এক আপোনালোকৰ বিশেষ উল্লেখনীয় পৰিঘটনা ঘটিব, যাৰ ফলত আজিৰ দিনটোত আপোনাৰ কেৰিয়াৰ, আৰ্থিক অৱস্থা আৰু প্ৰেম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নতুন আপোনালোকে দিশ দেখা পাব। আৰু যদিও কিছু প্ৰত্যাহ্বান থাকিব আজিৰ দিনটোত, তথাপিও আপোনালোকে সেই প্ৰত্যাহ্বানবোৰ নেওচি আগবাঢ়ি যাবলৈ সক্ষম হ'ব, কাৰণ কিছুমান সাধাৰণ প্ৰতিকাৰৰ দ্বাৰা আজি সেইবোৰ আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব আৰু আপোনালোকে প্ৰতিকাৰসমূহ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ যত্ন কৰিব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ কৰ্মক্ষমতা বৃদ্ধি পোৱা দেখা যাব আৰু আজি আপোনাৰ কিছুমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব। সেইবোৰ আপোনালোকে মোকাবিলা কৰিবলৈ আপুনি মানসিকভাৱেও সাজু থাকিব। গতিকে কোনো কাৰণতে আপোনালোকে চিন্তিত নহ'ব। আপুনি মাথো আপোনাৰ নিজৰ যিবোৰ চেষ্টা সেইবোৰ অব্যাহত ৰাখিব। চাকৰিয়ালসকলৰ বাবেও দিনটো অতিশয় ফলপ্ৰসূ হ'ব। আপোনাৰ কষ্ট আৰু নিষ্ঠাৰ বাবে আপুনি আজি প্ৰশংসাৰ পাত্ৰ হ'ব। ব্যৱসায়ীসকলৰ বাবেও নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা আছে। পুৰণি কোনো লেনদেনৰ পৰাও আৰ্থিক দিশত লাভালাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন আজি আপোনালোকৰ সুখময় হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনালোকে কিছু সময় কটালে আজি কিছুমান সুযোগৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল হ'ব। সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু সম্পৰ্কবোৰ অধিক মধুৰ হৈ পৰিব। বিবাহিতসকলৰ দাম্পত্য জীৱন আজি সুখৰ হ'ব। গতিকে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে আৰু সতেজতা অনুভৱ কৰিব আজি, কিন্তু অত্যাধিক কৰ্মব্যস্ততাৰ বাবে আপোনালোকে পিছলৈ ভাগৰ অনুভৱ কৰিব পাৰে। সেইবাবে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু পৰ্যাপ্ত পানী খাবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়োঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে আপোনালোকে কোনো কাৰণতে দ্বিধাবোধ নকৰিব বা কোনো ক্ষেত্ৰতে আপোনাৰ আত্মবিশ্বাস যাতে কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু লগতে আজি আপোনালোকে খং নিয়ন্ত্ৰণ কৰিব লাগিব, কাৰণ খং উঠাৰ প্ৰৱণতা আজি কিছু বৃদ্ধি পাব পাৰে, নহ'লে বিবাদৰো সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত প্ৰথমে আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ আজি ভাগ্যোদয় হ'ব। ৰঙা ৰঙৰ ফল বা মিঠাই আজি অভাৱগ্ৰস্ত লোকক বা দুখীয়া লোকক যদি দান কৰে, তেনেহ'লে আপোনালোকৰ আজি যিকোনো অশুভ শক্তি দূৰ হ'ব। আৰু সম্ভৱ হ'লে আজি হনুমান চালিচা পাঠ কৰক। ইয়ে আপোনাৰ মনলৈ শক্তি আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ যিবোৰ সৃজনশীলতা আছে মনত, সেইবোৰৰ দ্বাৰা আপোনালোকে নিজৰ দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ নিজৰ দৃষ্টিভংগীৰ দ্বাৰা আপুনি বহু ক্ষেত্ৰতে আজি সফলতাও পাবলৈ সক্ষম হ'ব। আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত একাগ্ৰতাৰ ফলত আপোনাৰ যিকোনো কাম আজি লাভৱান হ'ব। আৰু যিসকল লোক চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবেও আজি দিনটো অতিশয় গুৰুত্বপূৰ্ণ হ'ব আৰু অনুকূল দেখা গৈছে। গতিকে আপোনাৰ নিজৰ কামত ভালদৰে মনোনিৱেশ কৰিবলৈ আজি যত্ন কৰিব। আজি যিকোনো নতুন আৰ্থিক লেনদেন কৰাৰ আগতে নথি পত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব। ইয়াৰ ফলত আজি কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। পাৰিবাৰিক জীৱনত আজি সুখ শান্তিয়ে বিৰাজ কৰিব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে একেলগে বহি যদি কথা পাতে বা সময় কটায়, তেনেহ'লে বিভিন্ন ধৰণৰ সুযোগৰ আজি সৃষ্টিও হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপোনালোকৰ মধুৰতা বৃদ্ধি পোৱাৰ ফলত মনলৈ আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনো দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ বা কাহ চৰ্দিৰ দৰে সাধাৰণ সমস্যাই দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হোৱাটো ভাল হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে পৰিস্থিতি সাপেক্ষে নিজকে সলনি কৰিবলৈ অলপ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰতে হওক বা আপোনাৰ নিজৰ ক্ষেত্ৰতে হওক কিছুমান বাধাৰ দেখা পাব বা বিবাদৰো সম্ভাৱনা আছে। আৰু বিলাহী সামগ্ৰী ক্ৰয় কৰাৰ নামত অপ্ৰয়োজনীয় খৰচৰ পৰা আজি বিৰত থাকিব, নহ'লে আপোনালোকৰ বাজেটৰ খেলিমেলি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক।
ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হোৱা দেখা পাব আৰু অভাৱগ্ৰস্ত লোকক বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে মানসিক শান্তি পাব আৰু দিনটো আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ ক্ষমতাৰ ফলত আপুনি আজি যথেষ্ট অগ্ৰগতি দেখা পাব আৰু আপোনাৰ উপস্থিত বুদ্ধিৰ জৰিয়তে আপুনি যিকোনো সমাধান আজি সহজতে ওলাব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি ইতিবাচক মানসিকতাও দেখা পাব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ দিনটো অতিশয় শুভ দিন। আপুনি আজি প্ৰভাৱশালী উপস্থাপনৰ দ্বাৰা আপুনি কামৰ ক্ষেত্ৰত আজি প্ৰশংসা পাব। ব্যৱসায়ীসকলৰ বাবে আজি আপোনাৰ যোগাযোগৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে, কাৰণ ইয়াৰ ফলতে আপোনালোকে নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। আৰ্থিক দিশটো আপোনাৰ সন্তোষজনক আছে আজি আৰু উপাৰ্জনৰ নতুন পথো মুকলি হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক পৰিৱেশ আজি আনন্দদায়ক হ'ব। বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে হাঁহি ধেমালি কৰিব আৰু বাৰ্তালাপৰ জৰিয়তে মানসিক প্ৰশান্তি পাব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি বাঢ়িব। সংগীৰ সৈতে মুকলিকৈ মনৰ ভাৱ আদান প্ৰদান কৰিলে সম্পৰ্কত নতুন সতেজতাও আহিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু মানসিক চাপৰ বাবে আপোনালোকৰ কিছু দুৰ্বলতা আহিব পাৰে। গতিকে মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে ধ্যান কৰক বা নিজৰ ভাল লগা কাৰ্যকলাপ কৰিবলৈ যত্ন কৰক। ছালৰ লগত জড়িত কোনো সমস্যাই আজি দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ মনত একেলগে বহুতো চিন্তাই ক্ৰিয়া কৰিব পাৰে, গতিকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে একে সময়তে আপোনালোকে এটা কামতে গুৰুত্ব দিব আৰু আনৰ কথাত সহজে আজি প্ৰভাৱিত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ আজি প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি ভগৱান গণেশক আপোনালোকে আৰাধনা কৰক আৰু ওং গং গণপতিয়ে নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মত থকা যিকোনো বাধা আজি দূৰ হ'ব। গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিয়ক আজি, ইয়াৰ ফলত আপোনাৰ দিনটোৰ শুভ ফল প্ৰাপ্তি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ ক্ষমতাৰ জৰিয়তে আপুনি আজি সহজে কামবোৰ কৰাত সহায় পাব আৰু আপোনাৰ মনত আজি বিশেষ আগ্ৰহ থাকিব যিকোনো কাম আজি লৈ পেলাই সেইটো সমাপ্ত কৰাৰ বাবে। কৰ্মস্থানত সেইবাবে আপোনাৰ আজি সন্মানো বৃদ্ধি পাব আৰু আপোনাক এইবোৰ মনোভাৱৰ ফলত আপোনাক জনপ্ৰিয় কৰি তুলিব। শিক্ষা পৰিচালনা সৃষ্টিশীল কামৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষভাৱে শুভ দিন। কামৰ হেঁচা থাকিলেও আপুনি তাক সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিব। ব্যৱসায়ত বিত্তীয় স্থিৰতা থাকিব। যিকোনো নতুন আৰ্থিক লেনদেন বা বিনিয়োগৰ ক্ষেত্ৰত আপোনাৰ আজি আৱেগৰ সলনি যুক্তিক প্ৰাধান্য দিয়াটো বেছি লাভজনক হ'ব। পাৰিবাৰিক জীৱন আপোনাৰ বাবে সদায় গুৰুত্বপূৰ্ণ, সেইবাবে আজি পৰিয়ালৰ লোকসকলৰ সৈতে বিশেষকৈ মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ লগত সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ আজি ভাগ্যোদয় হ'ব আৰু তেওঁলোকৰ পৰা আপুনি আশীৰ্বাদ পালে আপোনাৰ জীৱনত উন্নতিও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আৱেগিক গভীৰতা বাঢ়িব। সংগীৰ আৱেগ অনুভূতিক মৰ্যাদা দিলে সম্পৰ্ক অধিক সুদৃঢ় আৰু মধুৰ যেন দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সামান্য ভাগৰ বা টোপনিৰ অভাৱ অনুভৱ হ'ব পাৰে। সেইবাবে আজি আপোনালোকে সতেজ বস্তু খাবলৈ যত্ন কৰিব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক দিশত শক্তি অনুভৱ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছত আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। আৰু আনৰ কথাত আপোনালোকে আঘাত পোৱাৰ স্বভাৱটো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ আজি দিনটো শুভ হ'ব আৰু ৰাতি শোৱাৰ আগতে আপুনি ৰূপৰ পাত্ৰত যদি পানী খায় তেনেহ'লে মানসিক শান্তি পাব আৰু আপোনাৰ চন্দ্ৰ গ্ৰহও আপোনাৰ শক্তিশালী হ'ব। বয়োজ্যেষ্ঠ লোকসকলক সহায় আৰু সন্মান কৰিলেও আপোনাৰ গ্ৰহৰ অনুকূল প্ৰভাৱ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আজি আপুনি যিকোনো ক্ষেত্ৰতে যদি আগবাঢ়ে সেইবোৰত আপোনালোকৰ আগ্ৰহ বৃদ্ধিয়ে কামটোক আপোনাৰ সুফলদায়ক কৰি তুলিব আৰু শুভ ফলো পাব তাৰ পৰা। ইয়াৰ ফলত আপোনাৰ মনত আজি ইতিবাচক শক্তিৰ সঞ্চাৰ ঘটিব।
কৰ্মস্থানত আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব আৰু যিসকল লোক চৰকাৰী খণ্ডত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। আপোনাৰ আজি ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ বাবে দিনটো লাভদায়ক হ'ব আৰু বিত্তীয় স্থিতি সবল হ'ব, কিন্তু বিলাসিতা আৰু আড়ম্বৰপূৰ্ণ সামগ্ৰীৰ নামত অত্যাধিক ব্যয় কৰাৰ পৰা সাৱধান হ'ব। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ পৰা গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শ আৰু আৰ্থিক সাহায্য পাব, যিয়ে আপোনাৰ আজিৰ দিনটো শুভ কৰি তুলিব। প্ৰেম আৰু দাম্পত্য জীৱনত অহংকাৰ আৰু অকাৰণতে অভিমানক স্থান নিদিব, নহ'লে সংগীৰ আৱেগক আঘাত লাগিব পাৰে। আপুনি তেওঁলোকৰ সৈতে সম্পৰ্ক ভালদৰে স্থাপন কৰক আৰু সুদৃঢ় কৰক, যাতে আপোনালোকে ভৱিষ্যতেও তেওঁলোকৰ পৰা ভাল পৰামৰ্শ লাভ কৰি থাকে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সতেজতা অনুভৱ কৰিব। পুৰণি ৰোগ বা ভাগৰৰ পৰা আজি উপশম পোৱাৰ আশা কৰিব পাৰি। বতৰৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধিক ৰ'দত ঘূৰা ফুৰা কৰাৰ পৰা বিৰত থাকিব। ৰক্তচাপজনিত সমস্যা থকা লোকসকলে অলপ বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি সূৰ্যৰ প্ৰভাৱত আপোনাৰ মনত কিছুমান অজানিতে অলপ অহংকাৰ বা আধিপত্য বিস্তাৰ কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে, গতিকে আনৰ সৈতে কথা পাতোঁতে অলপ নৰ্মতা বজাই ৰাখিব। নিজৰ সিদ্ধান্তকে সদায় শুদ্ধ বুলি ভাবি আনক অৱজ্ঞা নকৰিব, অন্যথা আপোনাৰ শুভাকাংক্ষীসকল আপোনাৰ পৰা আঁতৰি যাব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। ই আপোনালোকক মানসিক শক্তি প্ৰদান কৰিব আৰু ইতিবাচকতাও আনিব। আৰু ওম সূৰ্যায় নমঃ 21 বাৰ মন্ত্ৰটো জপ কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত অপাৰ সফলতা পাব আৰু সমাজত আপোনাৰ মান সন্মানো বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বিশেষভাৱে আজি গুৰুত্বপূৰ্ণ দেখা গৈছে, কাৰণ আজি আপোনাৰ ওপৰত যথেষ্ট কিছুমান ক্ষমতা থাকিব বা আপোনাৰ দায়িত্ব থাকিব, যিবোৰ আপুনি নিজৰ ক্ষমতাৰ জৰিয়তে সেইবোৰ আপুনি সহজভাৱে কৰি তুলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি উন্নতিও দেখা পাব। কৰ্মস্থানত আপোনাৰ কামৰ দ্বাৰা আপুনি সকলোকে আজি আকৰ্ষিত কৰিব সক্ষম হ'ব। যিসকল বেংকিং, শিক্ষকতা আদিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ত আজি উন্নতিৰ যোগ আছে। বিত্তীয় অৱস্থা সুস্থিৰ হ'ব আৰু পুৰণি কোনো ঋণ বা বাকী থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিনিয়োগৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় লৰালৰি বা খৰখেদা নকৰিব। পাৰিবাৰিক দিশত আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আৰু যত্নশীল স্বভাৱে সকলোৰে মন জয় কৰিব। ঘৰৰ বয়োজ্যেষ্ঠ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি কিছু নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি সুন্দৰ হ'ব। সংগীৰ লগত ব্যৱহাৰিক দিশবোৰৰ লগতে মনৰ আৱেগবোৰ মুকলিকৈ কথা পাতিলে সম্পৰ্ক অধিক গভীৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, তথাপিও আপোনালোকে যদি বেছিকৈ চিন্তা কৰে তেনেহ'লে আপোনালোকৰ দুৰ্বলতা অনুভৱ হ'ব পাৰে। সেইবাবে একেবাৰে চিন্তা আজি নকৰিব। নিজৰ মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সৰু সৰু কথাতে আপোনালোকে উগ্ৰ হৈ নপৰিব। পৰিস্থিতি সাপেক্ষে আপুনি আজি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব আৰু আনৰ ভুল ক্ৰুটিবোৰ বেছিকৈ আঙুলিয়াই নাথাকিব। যিবোৰ ভুল ক্ৰুটি হৈছে সেইবোৰ আপোনালোকে পৰিশোধ কৰি দিয়ক বা ভালদৰে কৰি দিয়ক। তাৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু ওম গণ গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কামত উন্নতি দেখা পাব আৰু দুখীয়া শিক্ষাৰ্থীক যদি কিতাপ পত্ৰ বা কলম দান কৰে তেনেহ'লে আপোনালোকৰ শুভ ফল পাব গ্ৰহৰ আৰু আপোনাৰ দিনটো ভালদৰে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ সকলো দিশতে এক ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িবলৈ সক্ষম হ'ব আজি আৰু চৌপাশৰ পৰিৱেশটো আপোনালোকৰ আজি ভাল অৱস্থাত থাকিব। ইয়াৰ ফলত আপুনি যিকোনো কাম কৰি আজি সুখী অনুভৱ কৰিব। কৰ্মস্থানত আপোনাৰ দক্ষতা আৰু সহকৰ্মীৰ লগত থকা সুসম্পৰ্কৰ বাবে কাম কাজবোৰ সুচাৰুৰূপে সম্পন্ন হ'ব। চৰকাৰী চাকৰিত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি বিশেষভাৱে ফলপ্ৰসূ হ'ব দিনটো। ব্যৱসায়ত অংশীদাৰৰ সৈতে বুজাবুজি সুন্দৰ হ'ব আৰু আৰ্থিক লাভালাভৰ যোগ আছে। বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব, যদিও অপ্ৰয়োজনীয় বা বিলাসিতা সামগ্ৰী ক্ৰয় কৰাৰ নামত অত্যাধিক ব্যয় হোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনালোকে শান্তিপূৰ্ণ পৰিৱেশৰ বিৰাজ হোৱাৰ সম্ভাৱনা আছে।
পৰিয়ালৰ সদস্যসকলৰ মাজত মিলাপ্ৰীতিৰ ভাৱ বৃদ্ধি পাব আৰু ঘৰ সজোৱা বা ঘৰৰ পৰিৱেশ সুন্দৰ কৰাৰ কামত সময় অতিবাহিত কৰি আজি আপোনালোকে সুখী অনুভৱ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনালোকৰ আজি মধুৰ কথা বতৰাই সকলোৰে সৈতে আপোনালোকৰ ভাল সম্পৰ্ক স্থাপন হ'ব আৰু সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ যদি আপোনালোকে পৰিকল্পনা কৰে তেনেহ'লে আৰু অধিক শুভ ফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি সাধাৰণতে ভালেই দেখা গৈছে। মন প্ৰফুল্লিত থকাৰ বাবে শাৰীৰিকভাৱে আপোনালোকে সতেজতা অনুভৱ কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ নাপাহৰিব, ই আপোনালোকক সুস্বাস্থ্য বজাই ৰখাত সহায় কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো ডাঙৰ সিদ্ধান্ত লওঁতে আজি আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সিদ্ধান্ত বেয়া নহয়। আনৰ কথাত সোমাই অযথা তৰ্কত লিপ্ত নহ'ব, নহ'লে আপোনাৰ মানসিক শান্তি বিঘ্নিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। দৰিদ্ৰ বা অভাৱগ্ৰস্ত লোকক যদি বগা বস্তু দান কৰে তেনেহ'লে আপোনাৰ শুক্ৰ গ্ৰহৰ শক্তিশালী হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকৰ জীৱনত সুখ শান্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত গভীৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ইচ্ছা শক্তিও জাগ্ৰত হ'ব, যিয়ে আপোনালোকৰ আজি কাম কৰাত আপোনাৰ কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। কৰ্মস্থানত আপোনাৰ এই একাগ্ৰতাৰ ফলত আপোনালোকে সুফল পাব। যিসকল গৱেষণা, চিকিৎসা, বিজ্ঞান আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিশয় শুভ দিন হ'ব। আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠাই ঊৰ্ধ্বতন কৰ্তৃপক্ষকো আজি আকৰ্ষিত কৰিব। ব্যৱসায়ত কোনো পুৰণি স্থবিৰ হৈ থকা কাম আজি পুনৰ আৰম্ভ হ'ব পাৰে। আৰ্থিক দিশত দিনটো অনুকূল। পুৰণি বিনিয়োগ বা লুকুৱাই ৰখা ধনৰ পৰা আকস্মিক লাভৱান হোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক জীৱনত আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ সুৰক্ষা আৰু মংগলৰ বাবে আপুনি বিশেষ গুৰুত্ব প্ৰদান কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ আৰু গভীৰতা বাঢ়িব। সংগীৰ প্ৰতি আপোনাৰ সমৰ্পণৰ ভাৱ ফুটি উঠিব, যিয়ে সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে যথেষ্ট শক্তিশালী অনুভৱ কৰিব। যদিও আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছুমান উষ্ণতা বৃদ্ধিৰ ফলত আপোনালোকে অসুবিধাও পাব পাৰে। গতিকে ৰক্তচাপ ৰোগীসকল বা ৰক্তচাপ সম্বন্ধীয় যিসকল সমস্যাত ভুগি আছে তেওঁলোকে অলপ নিজে আজি সাৱধান হ'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব যদিহে বেছিকৈ অৱনতি ঘটে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ মনত কিছুমান নেতিবাচক কথা আহিব পাৰে, সেইবোৰ আপোনালোকে যদি পৰীক্ষা কৰি চলিব পাৰে তেনেহ'লে আজিৰ দিনটো শুভ হ'ব আৰু খং আৰু আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ যাতে ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা বা বজৰংবাণ পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো বাধামুক্ত হ'ব আৰু ৰঙা ৰঙৰ বস্তু যদি আজি কোনো দুখীয়া লোকক দান কৰে তেনেহ'লে আপোনাৰ মনত শান্তি আহিব আৰু সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ চিন্তাধাৰাত ইতিবাচকতা দেখা পাব আৰু আপোনাৰ জ্ঞান আৰু দূৰদৰ্শিতাৰ ফলত আপুনি আজি যিকোনো সমস্যা আপোনাৰ নিজৰ দৃষ্টিভংগীৰে সেইবোৰ সমাধান কৰি আপুনি অগ্ৰগতি দেখা পাব। কৰ্মক্ষেত্ৰতো আপোনাৰ আধ্যাত্মিক ক্ষেত্ৰ বা পৰামৰ্শদাতা শিক্ষাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে অতিশয় শুভ দিন হ'ব। আপোনাৰ অভিজ্ঞতা আৰু জ্ঞানে কৰ্মক্ষেত্ৰত আনক বাৰুকৈ প্ৰভাৱিত কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক হ'ব। ভৱিষ্যতৰ বাবে কোনো নতুন যদি পৰিকল্পনা হাতত লৈছে তেনেহ'লে আপোনাৰ বাবে লাভদায়ক হ'ব। আৰ্থিক দিশতো স্থিৰতা আহিব। অৱশ্যে কোনো ধৰ্মীয় কাম বা শিক্ষাৰ নামত কিছু ধন ব্যয় হোৱাৰো যোগ আছে। ঘৰুৱা পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু আনন্দময় হ'ব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু আশীৰ্বাদে আপোনাক আজি পথ প্ৰদৰ্শনো দিব। প্ৰেম আৰু দাম্পত্য জীৱনত পাৰস্পৰিক বিশ্বাস আৰু সন্মান বৃদ্ধি পাব। সংগীৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ বা ভৱিষ্যতে কোনো বিষয়ে গুৰুত্বপূৰ্ণ যদি আলোচনা আগবঢ়াইছে তেনেহ'লে সেইবোৰৰ প্ৰতি আজি পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু আপোনাৰ পেটৰ বা লিভাৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে সময় থাকোঁতে আপোনালোকে চেকআপ আদি কৰাবলৈ যত্ন কৰিব। বাহিৰা তেল মছলাযুক্ত বা গধুৰ আহাৰ আজি পৰীক্ষা কৰি চলিব। শাৰীৰিক সক্ৰিয়তা বজাই ৰাখিবলৈ হ'লে খোজকাঢ়ক আৰু যোগাভ্যাস কৰক। আজিৰ দিনটো আপোনালোকে আগবাঢ়োতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপুনি কোনো কাম নকৰিব, নহ'লে কামবোৰ বেয়া হ'ব আৰু কাৰোবাৰ
আৰু আৱেগিক হৈ কোনো ধৰণৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে সেইবোৰ পাছলৈ পূৰণ কৰিব নোৱাৰিলে আপোনাৰ সন্মান হানি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু পাৰিলে আপোনালোকে কপালত হালধীয়া চন্দনৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। দৰিদ্ৰ লোকক যদি হালধীয়া ৰঙৰ বস্তু দান কৰে তেনেহ'লে জীৱনলৈ সুখ আৰু সমৃদ্ধি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে এক পৰিশ্ৰমৰ দিন হ'ব, কিন্তু তথাপিও আপোনাৰ সক্ৰিয়তাৰ দ্বাৰা আপুনি আজিৰ দিনটো শুভ কৰি তুলিবলৈ সক্ষম হ'ব আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশত যথেষ্ট আজি আপোনালোকে অগ্ৰগতি দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ নিজৰ ক্ষেত্ৰতো মানসিক শান্তি লাভ কৰিব। কৰ্মস্থানত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি আজি সকলোৰে প্ৰশংসাৰ পাত্ৰও হ'ব। প্ৰশাসন, নিৰ্মাণ কাৰ্য, অভিযান্ত্ৰিক আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। ব্যৱসায়ত উন্নতিৰ ধাৰা আজি আপোনাৰ অব্যাহত থাকিব। পুৰণি কোনো পৰিকল্পনাই আজি বাস্তৱ ৰূপ ল'ব পাৰে। বিত্তীয় অৱস্থা সুস্থিৰ হ'ব, কিন্তু যিকোনো দীৰ্ঘম্যাদী বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। ঘৰুৱা পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ প্ৰতি থকা দায়িত্ববোধ আপুনি সুচাৰুৰূপে পালন কৰিব পাৰিব আৰু ঘৰৰ বয়োজ্যেষ্ঠ লোকসকলৰ সহযোগিতাও লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত বিশ্বাস আৰু স্থিৰতা বাঢ়িব। আপুনি স্বভাৱতে নিজৰ আৱেগ সহজে প্ৰকাশ নকৰে, কিন্তু আজি আপুনি সংগীৰ আগত মনৰ কথা মুকলিকৈ পাতিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত সম্পৰ্ক অধিক গভীৰতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, কিন্তু কৰ্মব্যস্ততাৰ বাবে শাৰীৰিক ভাগৰ অনুভৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব আৰু আপোনালোকৰ আজি বিষৰ সমস্যাও দেখা দিব পাৰে। গতিকে আপোনালোকে পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অত্যাধিক কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক সময় দিব নোৱাৰিব পাৰে। গতিকে সকলো ভাৰসাম্য বজাই ৰাখিলে ক্ষেত্ৰত তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল হ'ব। আনৰ প্ৰতি অতিপাত বেছি আশা নকৰিব, নহ'লে প্ৰতাৰিত হোৱাৰ সম্ভাৱনাও থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিলে মানসিক শান্তি পাব আৰু লগতে আপোনাৰ আজিৰ দিনটো শুভ হ'ব। সূৰ্যাস্তৰ পিছত আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক আৰু দৰিদ্ৰ লোকক আপোনালোকে পাৰিলে সৰিয়হ তেল দান কৰক। ইয়ে আপোনালোকৰ শনিদেৱৰ অশুভ প্ৰভাৱ দূৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নতুন চিন্তাধাৰাৰ ফলত আজিৰ দিনটো আপোনালোকৰ আন দিনাতকৈ বেছিকৈ গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ দূৰদৰ্শিতাৰ চিন্তাৰ বাবে আপোনাৰ আজি জটিল বিষয়বোৰো আপোনালোকে ভালদৰে আৰু সহজে অনুধাৱন কৰিব পাৰিব আৰু আনক সহায় কৰা মনোভাৱো আজি আপোনাৰ জাগ্ৰত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি সুকীয়া পৰিচয় গঢ়ি উঠিব। তথ্য প্ৰযুক্তি, বিজ্ঞান, গৱেষণা আদিৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতিশয় শুভ হ'ব। আজি আপোনালোকে যদি একেলগে কাম কৰে তেনেহ'লে অধিক সফলতা পোৱাৰ সম্ভাৱনা আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা আপোনালোকে কিছুমান ভাল ফলাফল বা ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়িক ক্ষেত্ৰত নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে আজিৰ দিনটো অনুকূল। আৰ্থিক দিশত হঠাতে কোনো আকস্মিক লাভালাভৰো সম্ভাৱনা আছে। পুৰণি কোনো বিনিয়োগ বা স্থবিৰ হৈ থকা ধন ঘূৰাই পোৱাৰ যোগ আছে। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। বন্ধু বান্ধৱ বা আত্মীয়ৰ সৈতে যোগাযোগ বৃদ্ধি পাব। কোনো সামাজিক বা মাংগলিক অনুষ্ঠানত ভাগ লোৱাৰ সুযোগ মিলিব পাৰে আজি। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি সুন্দৰ হ'ব আৰু সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে যদি মুকলিকৈ আলোচনা কৰে তেনেহ'লে সম্পৰ্কত বিশ্বাস বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে। মনত যথেষ্ট উৎসাহ আৰু যোগাত্মক শক্তিৰ অনুভৱ কৰিব। সেইবাবে আজি আপোনালোকে নিজৰ কামবোৰ কৰোঁতেও কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আপোনালোকে সতেজতা বৃদ্ধি পাবলৈ হ'লে আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু লগতে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ চিন্তাধাৰাক লৈ অত্যাধিক আপোনালোকে জেদী হৈ নপৰিব। আনৰ পৰামৰ্শকো গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু কেৱল চিন্তা কৰিয়ে আজি সময় নষ্ট নকৰিব। পৰিকল্পনাসমূহ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ বাবে অধিক গুৰুত্ব দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত মনত অসীম প্ৰশান্তি আজি লাভ কৰিব। দৰিদ্ৰ বা অসহায় লোকক আজি সাধ্যানুসাৰে সহায় কৰক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ বাধা বিঘিনিবোৰ আঁতৰ হ'ব আৰু সফলতা কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ নিজৰ মনত গভীৰ প্ৰশান্তি অনুভৱ কৰিব আজিৰ দিনটো, আৰু আপোনাৰ সৃষ্টিশীল কামৰ ক্ষেত্ৰত আজি বেছিকৈ আপোনালোকে আগভাগ ল'ব পাৰিব। আৰু যিসকল লোক ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো অতিশয় ফলপ্ৰসূ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো এক বিশেষ সফলতাৰ দিন হ'ব। আৰু আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত বিত্তীয় অৱস্থা সুস্থিৰ দেখা পাব। প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকৰ আজি ব্যৱসায় সম্পৰ্ণৰ নতুন সুযোগো পাব পাৰিব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ লগত আৱেগিক বুজাবুজিও বৃদ্ধি পাব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মধুৰ সময় অতিবাহিত কৰিব পাৰিব। পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সমৰ্পণৰ ভাৱে আপোনালোকৰ সম্পৰ্কটো অধিক সুদৃঢ় কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে অতি উত্তম অনুভৱ কৰিব। ধ্যান বা যোগাসনৰ জৰিয়তে মন আৰু শৰীৰ দুয়োটাকে সতেজ কৰি তুলিবলৈ সক্ষম হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে ভৰিৰ বিষৰ সমস্যা বা সাধাৰণ পানী লগা চৰ্দিৰ দৰে সমস্যাই দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব আৰু পৰ্যাপ্ত পানী খাব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অত্যাধিক আৱেগিক হৈ আপুনি নিজৰ গুৰুত্বপূৰ্ণ কামবোৰত আজি কোনো কাৰণতে আপোচ নকৰিব। আৰু লগতে যিমানে আনৰ যুক্তি শুনিব সিমানে আপোনাৰ বাবে আজি বেয়া হ'ব। সেইবাবে নিজৰ যুক্তি নিজৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। আপোনাৰ পৰোপকাৰী আৰু সৰল স্বভাৱৰ সুযোগ আন কোনোবাই আজি ল'ব পাৰে। তেনেহ'লে কাৰোবাক অতিৰিক্ত সহায় কৰা বা প্ৰতিশ্ৰুতি দিয়াৰ আগতে পৰিস্থিতিটো ভালকৈ পৰ্যবেক্ষণ কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব। দৰিদ্ৰ লোকক বা মন্দিৰত হালধীয়া ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে সকলো অশুভ প্ৰভাৱ দূৰ হ'ব আৰু জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।